ডিচেম্বৰ মানেই যেন বনভোজৰ বতৰ। শীতকাল নমাৰ লগে লগে সকলোৱে সাজু হৈ পৰে বনভোজ খাবৰ বাবে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজস্থলীলৈ বনভোজকাৰীৰ আগমন ঘটিছে। প্ৰত্যেক বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ আন বনভোজস্থলীৰ দৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজস্থলীতো বনভোজ খাবলৈ অহা দলৰ সমাগম দেখিবলৈ পোৱা গৈছে। কোনোবাই যদি আহিছে পৰিয়ালৰ সৈতে, আকৌ কোনোবাই আহিছে বন্ধুৰ সৈতে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত হাজাৰ হাজাৰ বনভোজকাৰীৰ সমাগম। লোকাৰণ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলী নাৰায়ণগুৰি। এই বনভোজস্থলীত সকলো ধৰণৰ ব্যৱস্থা আছে, লগতে বাহন ৰখাৰ বাবে পাৰ্কিং ব্যৱস্থা, প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। সমান্তৰালভাৱে চাফ চিকুণৰো ব্যৱস্থা কৰা হৈছে। আপুনিও আহক এবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এই মনোৰম পৰিৱেশত। আপুনিও গৈ বনভোজৰ আনন্দ ল'ব পাৰে। এই জগতে 2024 বৰ্ষৰ বিদায় দিব বিচাৰিছোঁ আৰু নতুন বৰ্ষৰ শুভেচ্ছা সকলো অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ। লগতে মই মানাহ বনভোজস্থলীৰ পৰিচালনা সমিতিৰ এজন বিষয়ববীয়া হিচাপে মই অসমবাসী ৰাইজক এইখিনি আহ্বান জনাইছোঁ। এইবেলিও আমাৰ এই নাৰায়ণগুৰি মানাহ বনভোজস্থলীত বিভিন্ন ধৰণৰ গাড়ী মটৰ ইয়াতে মানুহে বনভোজ খাবলৈ আহি আছে। তো ইয়াতে আমাৰ বিভিন্ন ধৰণৰ সুবিধা আছে। ভোট চাফাৰী, ঘোঁৰা চাফাৰী, হাতী চাফাৰী, জীপ চাফাৰী, এইবিলাক নৌকা বিহাৰ, লগতে বিভিন্ন ধৰণৰ জীৱ জন্তুৰ মাত শুনিবলৈ পাব, দেখিবলৈ পাব, চৰাই চিৰিকটিৰ মাত শুনিবলৈ পাব। আৰু যিটো আমাৰ মানাহৰ পৰা পানী বৈ আহিছে, তেওঁ সেই পানীৰ কুলকুল শব্দ এটা আছে, ভাল এটা পৰিৱেশ। এতিয়া আহিলে আমি বনভোজকাৰীক আমি এইখিনিও সুবিধা দিব পাৰিছোঁ। তেওঁলোকৰ খোৱা লোৱাৰ সুবিধা, লগতে তেওঁলোকে যে টয়লেট কৰিব, ইউৰিনেল কৰিব, সেইখিনিও আমি সুবিধা কৰাই দিছোঁ। আৰু এইবেলিও মই সমূহ বনভোজকাৰীক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে আমাৰ ইয়ালৈ আহক আৰু যিখিনি বনভোজ খাবলৈ আহে তেওঁলোকক মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে আহি আমাৰ ডিচিপ্লিন মেইনটেইন কৰক আৰু পানীৰ কাষত যাতে পানীত গা ধুবলৈ নাযায়, তাৰে এটা আমি আহ্বান জনাইছোঁ। আৰু এই বৰ্ষত আমাৰ লগত জিলা প্ৰশাসনৰ সহায় সহযোগিতা কৰি আছে আৰু সমূহ ভলণ্টিয়াৰসকলেও আমাক সহায় কৰি আছে, মিডিয়াসকলেও সহায় কৰি আছে, লগতে দল সংগঠনেও আমাক এই বনভোজকাৰী পৰিচালনাত সহায় কৰি আছে। হয়, প্ৰত্যেক বছৰতে এইবেলিও যথেষ্ট পৰিমাণে বনভোজ খাবলৈ আহি আছে বিভিন্ন ঠাইৰ পৰা। ক্ৰমান্বয়ে বেছিহে হৈ আছে, দিনক দিনে বনভোজকাৰী বেছি হৈ আছে, খাবলৈ আহে। তো আমাৰ ইয়াতে পৰ্যাপ্ত পৰিমাণে ঠাইও আছে, আমি তেওঁলোকক সুবিধা দিব পাৰিছোঁ। এইটোৱে আমি অসমবাসী ৰাইজক বা আমাৰ বনভোজকাৰীক জনাবলৈ সুখী হৈছোঁ। নতুন বছৰ আহি আছে, বিদায় দিবলৈ, পুৰাণ বছৰ বিদায় দি নতুন বছৰ আদৰি আনিবলৈ সমূহ অসমবাসীক সম্ভাষণ জনাইছোঁ। আৰু আমাৰ ইয়ালৈ আহি পুৰণা বছৰ বিদায় দি নতুন বছৰ সাৱৰি ল'ব লাগে। ভাল লাগিছে মানাহত আহি পেলাই। আগতেও আহিছোঁ দুবাৰমান। ভাল লাগে পৰিৱেশটো ইয়াৰে, আৰু আপোনাৰ পৰিৱেশটো ধুনীয়া, আপোনাৰ মানুহৰো বহুত সমাগম হৈছে, ভাল লাগিছে। থেংক ইউ। পুৰণি বছৰটোত যিখিনি বেয়া আছিলে সেইখিনি পুৰণি বছৰতে থৈ পেলাই নতুন বছৰত ভাল কিবা এটা লৈ পেলাই আগবাঢ়িব চেষ্টা কৰিম আৰু সিমানখিনিয়ে ক'ম আৰু, তাতকৈ বেছি একো নকওঁ আৰু। পৰিৱেশবোৰ ভাল লাগিছে, বস্তুখিনি ধুনীয়াকৈ গোটেইখিনি অৰ্গেনাইজ কৰি থোৱা আছে, চাফ চিকুণ হয় পৰিৱেশটো, ভাল লাগিছে। অসমবাসী ৰাইজৰ কাৰণে মেছেজ বুলিবলৈ এইটো আছে, নতুন বছৰ চবৰে কাৰণে ভালে ভালে যাওক, নতুন আশা লৈ আহক চবৰে কাৰণে, সিমানখিনিয়ে ক'ম আৰু। ধন্যবাদ। গজালিৰ পৰা আহিছোঁ, গজালি পাঠশালাৰ পৰা আহিছোঁ। ইয়াতে মানাহত পৰিৱেশটো বহুত ভাল লাগিছে, আৰু নাও চাফাৰীত আহিছোঁ। আৰু নতুন বছৰো আহি আছে, পুৰণি বছৰটো যেনেকৈ গ'ল আৰু গ'লেই, কিন্তু নতুন বছৰত যাতে সকলোৰে ভাল হয় এয়াই আশা কৰিছোঁ। আমাৰ গাঁও ভোগপুৰ দখলা, আমাৰ গোটেই ফেমিলি তাৰমানে ইয়াত আছোঁ। বহুত বহুত ধন্যবাদ। আমাৰ ইয়াত আহি বহুত ভাল লাগিছে, আমি এনেকুৱা পৰিৱেশ দেখা পাই। পুৰণি বছৰো ভালে ভালে গ'ল, আৰু নতুন যিটো আগন্তুক বছৰ আহিব এইটো আমাৰ ভালে হ'ব বুলি আশা কৰিছোঁ আৰু। হালবাৰীৰ পৰা ছানিদুল ইছলামৰ প্ৰতিবেদন, এনিফাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন
প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।